ইয়াৰ পিছতেই পথৰুঘাট শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক জাকিৰ হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ। চৰণে দুখানি আয়ো কিহেৰে পুজিমে তোক, আয়ো জীৱন দি পুজিমে তোক, আয়ো পুজিমে তোক, আই তোক কিহেৰে পুজিমে, আই তোৰ চৰণে দুখানি আয়ো জীৱন দি পুজিমে তোক, আই তোৰ মৰমী কোলাতে আই মই জনমে লভিলো, আই তোৰ কিহেৰে খুজিমে ধাৰ। মানে কথা মানে বিশেষ তাৰ মানে হ'ল তাৎপৰ্যপূৰ্ণ। বিশেষ তাৎপৰ্যপূৰ্ণ কথা হৈছে কবিতা। কবিতা হৈছে আত্মাৰ ভাষা, গীত হৈছে আত্মাৰ ভাষা। ডিচেম্বৰ 11 তাৰিখটো হৈছে কবিতাৰ দিন। আজিৰ এই অনুষ্ঠান শ্বিলঙৰে মনালিছা হিন্দু, ঠিক সেনেকৈ শ্বিলঙত থাকোঁতে যেতিয়া তেওঁ প্ৰথম ৰেডিঅ' সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী শ্বিলঙৰে গধূলি, ৰঙীন বজাৰ পাৰ হৈ হৈ সুধাকৈ ভৰিৰে দুবৰি গছকি গৈ, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে, নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে, সেই উলাহত সৰহ লাগি এবাৰ হিয়াই নাচেনে, এবাৰ হিয়াই নাচেনে, কথা মালি তাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, ভাগেনে, ভাগেনে। মহা মহা সাগৰৰে কত না ঢৌ লিখিলোঁ, মহা মহা ছটা জনতাৰ মুখত হাঁহি বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে। মোৰ মাতৃভূমি পথৰুঘাটৰ প্ৰত্যেকজন হিন্দু মুছলমানৰ দেহ কোহে কোহে যেতিয়ালৈ বৈ থাকিব, তেতিয়ালৈ মোৰ মাতৃভূমি পথৰুঘাটৰ ধূলি অকণো তহঁতৰ দৰে নৰপিশাচে লৰচৰ কৰিব নোৱাৰি। প্ৰশ্ন কৰিলে মোক, তোমাৰ বাক্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হ'বা, তাৰেই নাম সঁচা উদাৰতা। শ্ৰদ্ধা ভক্তি, তুমি হ'লা দেশৰ সম্পদ, দেশৰ ভৱিষ্যত, দেশ মাতৃৰ দায়িত্ব কৰিব তোমাৰ নকটাবা সময় অভাৱত, কৰ্মৰ মাজেৰে মহান হোৱা মানৱ সমাজ। মোৰ মন যায় চৰাই হ'বলৈ, বৈ থাকিবলৈ, মোৰ মন যায় নিজৰা হ'বলৈ, কুলু কুলু কৰি পাহাৰৰ পৰা নামি আহিবলৈ, মোৰ মন যায় নদী হ'বলৈ, জোনাক নিশাৰ উৰি ফুৰে জোনাকী পৰুৱা, ধিমিক ধামাককৈ জিলিকাই ৰাখে আমাৰ গাঁও শুৱনি পাঠচৰা। ধন্যবাদ। আমাৰ ভাষা সাহিত্যৰ চৰ্চাকাৰী সন্মানীয় ব্যক্তিসকল, লগতে আমাৰ ভাষা সাহিত্য সভাৰ সন্মানীয় উপসভাপতি মহোদয় প্ৰমুখ্য অন্যান্য সদস্য মণ্ডলী, সন্মানীয় আমাৰ দাস ডাঙৰীয়া, লগতে কলকৰ্মী, যিহেতু আজি এই পবিত্ৰ দিনটো আমি অসম সাহিত্য সভাৰ জৰিয়তে বিভিন্ন কবিতা বা গল্প এনেকুৱা ধৰণৰ পাঠচক্ৰৰ জৰিয়তে পালন কৰাৰ ব্যৱস্থা কৰা হৈছে, আৰু সেইটো বিভিন্ন পথৰুঘাট শাখা সাহিত্য সভা সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন পালন, পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক মাননীয় চাহাবুদ্দিন আহমেদলৈ আন্তৰিক সম্বোধনা। ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন, তাৰ উপলক্ষে
আজি আমাৰ সভাপতিকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই অনুষ্ঠানটো পালন কৰিছে আৰু গুৱাহাটীৰ তেওঁৰ সমাধি ক্ষেত্ৰত দুদিনীয়াকৈ